দুটা ল'ৰা জন্ম দিছে। সিবেলাত উৎপাত ভৈল স্বৰ্গমত্য পাতালত লোকৰ পৰম ভয়ংকৰ। স্বৰ্গমত্য পাতালত অমংগলে দেখা দিছে, মহা উৎপাত ঘটিছে। পৰ্বত সহিতে আনি ভূমিখণ্ড লৰিলেক বজ্ৰপাত ভৈল গুৰুত্বৰ। বজ্ৰপাত পৰিছে, ভূমিকম্প হৈছে। দশো দিশ জ্বলিলেক উদয় ভৈলক কেতু নিৰ্ঘাত শবদ ভয়ংকৰ। যেনি তেনি ভয়ংকৰ শব্দহে শুনা গৈছে। প্ৰচণ্ড বতাহ বহি ফোকাৰ শবদ মহি বৃক্ষ উভলীয়া নিৰন্তৰ। প্ৰচণ্ড বতাহ ধুমুহা আহিছে ক'ৰবাৰ পৰা আৰু বৃক্ষবিলাক ঢলি ঢলি পৰিছে। প্ৰকাশে বিদ্যুত সমে মহা মহা মেঘগণে নিৰন্তৰে আকাশ চানিল। লগে লগে ভয়ংকৰ মেঘবিলাক আকাশ ঘেৰি ধৰিলে, ছাতি ধৰিলে। মহা মহা দুখে যেন সমুদ্ৰ তৰা আতাশ পাৰে। জলজন্তু ভৈল মহাভয়। আনকি সাগৰত থকা জলজন্তু পৰ্যন্ত ত্ৰসমান হৈছে। এইবিলাক তেওঁলোকে নকন্দাৰ কাৰণ কি এতিয়া বুজিবলৈ বাকী থাকিলনে? দুজনৰ নকন্দাৰ কাৰণ হ'ল সুমংগল, দুজনে নকন্দাৰ কাৰণ হ'ল অমংগল। এতিয়া বাকী দুজন কোন? সুমংগলৰ কাৰণে জন্ম হোৱা। এজন হ'ল পৰীক্ষিত, ভূমিষ্ঠ হৈ নাই কন্দা, এক নম্বৰ কথা। তাৰ আগত তেওঁক যিজনে ভাগৱত কৈছিল সুখদেৱ, এই দুজনে নাই কন্দা। সেই দুজনে নকন্দাৰ কাৰণ কি? সুমংগল। সুখদেৱে নকন্দাৰ কাৰণ সুমংগল, তাৰমানে সুখৰ মায়া নাই। গৰ্ভতে দেউতাকে কৈছে, দেউতাই তেওঁ 100 বছৰ ধৰি আছে গৰ্ভত। দেউতা মই বাহিৰলৈ নাযাওঁ। বোলে কেলে? বোলে মায়াই পাব। বোলে নিদো নহয় মায়াই পাবলৈ, বোলে তুমিয়ে পাবা নহয়। আনটো দূৰৰ কথা, তুমিয়ে পাবা, তুমিয়ে মোক পুত্ৰ মুখত আঁকোৱালি ল'বা। বোলে নলওঁ পাই, তই ওলা মুঠতে। সঁচা নে দেউতা? বোলে সঁচা। ঠিক আছে তেনেহ'লে ওলাল। ওলাই কেনেবাকৈ দেউতাৰ মায়াৰ বান্ধোনত সোমাবলৈ দিলে দূৰ। 100 বছৰ গৰ্ভত আছে, জন্ম হৈ দৌৰ দিয়া একো ডাঙৰ কথা নহয়। এওঁ পাছে পাছে খেদি গৈছে, মুহত খেদি গৈছে। এটা সৰুবোৰত কেইগৰাকীমান নাৰীয়ে বিবস্ত্ৰে স্নান কৰি আছে। এই ডেকা ল'ৰাটো দৌৰি যাওঁতে উঠি নাহিল বা কোনো ভূক্ষেপ নাই যে পাছে পাছে সেই দেউতাক ব্যাস বৃদ্ধজন দৌৰি আহিছে। তেতিয়া তেওঁলোকে লৰালৰিকৈ বস্ত্ৰ পৰিধান কৰিছে। লগে লগে 100 বছৰ। 100 বছৰ গৰ্ভতে। গতিকে তেওঁ যেতিয়া ক'লে তহঁত ভাল মানুহ নহয়, বোলে কেলে? বোলে ডেকা ল'ৰাটো যাওঁতে তহঁতে বস্ত্ৰ পৰিধান কৰিবলৈ নেদেখিলি, মই বুঢ়া মানুহটো যাওঁতেহে তহঁতে বস্ত্ৰ পৰিধান কৰিবলৈ দেখিলি। বোলে হে ঋষিবৰ, আপুনি আমাক দোষাৰোপ নকৰিব। আপোনাৰ ল'ৰাৰ গাত বিন্দু মানুহ মায়া নাই, কিন্তু আপোনাৰ গাতহে মায়া আছে। আপুনি উভতি চাবলৈ দৰকাৰ নাই আমি বস্ত্ৰ পিন্ধো বা নিপিন্ধো, গতিকে আপোনাৰ গাত মায়া আছে। তেতিয়া ব্যাসে চেতনা পাইছে, ঠিকেই কৈছে, ল'ৰাই মোক ভালেটি লাগ দিয়া নাই, সেইকাৰণেইতো দৌৰিছে। তাৰপিছত ক'লে উপায়, মই তোক মায়াৰ মোহত দৌৰি অহা নাই, মই এতিয়া উপলব্ধি হৈছে। গতিকে তই অকণমান ৰৈ দে, তোক মই আচল বস্তু দিম। বোলে আচল বস্তু দিবলৈ আচল বস্তু দিম। কি বস্তু দিবা? বোলে ৰোৱাচোন। তেতিয়া তেওঁ ভাগৱত দিছে, যি ভাগৱত আজি সুখদেৱক দিবলৈ সক্ষম হৈছিল, যি ভাগৱত আজি শুনিবলৈ আমি সক্ষম হ'লোহঁত। এই ভাগৱত সেইকাৰণে কৈছোঁ, দুজনে নকন্দাৰ কাৰণ সুমংগল আৰু দুজনে নকন্দাৰ কাৰণ অমংগল। এই অমংগলীয়া সন্তানহালৰ এই অদ্ভুত কাহিনীৰ কথা ইয়াত চলি আছে। সেইকাৰণে কৈছে
হেনয় অদ্ভুত পুত্ৰ দেখিয়া কশ্যপৰ সি কৰ্ম কৰাই দুয়োৰে নামত থৈলা। জাতকৰ্ম কৰাই পেলাই তেওঁলোক দুয়োৰে নাম কি থলে? হিৰণ্যকশিপুৰ শ্ৰেষ্ঠ কনিষ্ঠ হিৰণ্যাক্ষ। দুয়ো দেৱতাৰ বৈৰী ভৈলা আৰু দুইজন দেৱতাৰ শত্ৰু হ'ল। হিৰণ্যকশিপুৰ পাছত ব্ৰহ্মাক উপাসা কৰি বৰ পায়া ভৈলা উন্মত্ত। তাতে বৰ পালে পায় আৰু উন্মত্ত হ'ল। বাহুবলে মহাবলী লোকপাল সমন্বিতে বৈশ্য কৰিলে কতি জগত। আৰু ব্ৰহ্মাৰ পৰা বৰ পাই পেলাই বাহুবলীৰে তেওঁ সমস্তকে জয় কৰিবলৈ সক্ষম হৈছিল। আৰু তেওঁ দিব্য সিংহাসনত বহি ব্ৰহ্মাণ্ডৰ যিবিলাক দিব্য ভোগ আছিল এই সমস্ত দিব্য ভোগবিলাক তেওঁ কৰিবলৈ লাগিল, যিটোকে নেকি ইন্দ্ৰয়ো পোৱা নাছিল। অসুৰ কিন্নৰ নৰ নাগসিদ্ধ বিদ্যাধৰ দেৱসৱ আশী উপাসয় এইসকলেও তেওঁক উপাসনা কৰিবলৈহে লাগিল। ত্ৰিদশৰ লোক তেওঁৰ ভৃত্য হ'ল। এতিয়া তেওঁলোক দুজনৰ ভৃত্য হ'ল। পৰম প্ৰচণ্ড দাৰ্পিষ্ঠ বলিষ্ঠ দুষ্ট দুষ্ট অধৰ্মত নিষ্ঠ শিষ্টজনক কম্পন্ন দুৰ্জয় পৰম প্ৰচণ্ড ৰণ্ড ভয়ে তাৰ ঘোৰ দণ্ড দেৱদৈত্য কপিয়া থাকৈ। দেৱদৈত্যসকলো তাৰ ভয়ত কপি থাকে। এনেধৰণে এই কাহিনীভাগ আমাক দিলে। তৃতীয় স্কন্ধ ভাগৱতৰ এয়া হ'ল ভাগৱতৰ মূল লক্ষণ, সৃষ্টিৰ লক্ষণ। সৃষ্টিৰ লক্ষণ কি? ইয়াৰ লক্ষণ সৰ্গ। ইয়াত 10টা লক্ষণ আছে। তৃতীয় স্কন্ধৰ পৰা লক্ষণবিলাক সন্নিৱিষ্ট কৰিছে। তৃতীয় স্কন্ধ সৰ্গ, চতুৰ্থ বিসৰ্গ, পঞ্চমত স্থান, ষষ্ঠত পোষণ, সপ্তমত উতি, অষ্টমত মন্মান্তৰ, নৱমত ঈশানু, দশমত নিৰোধন, একাদশত মুক্তি, দ্বাদশত আশ্ৰয়। এই 10টা লক্ষণ থকাৰ কাৰণে ই বিশেষণীয় বিশেষণ পাইছে। পুৰাণ অকল নহয়, ই অকল পুৰাণ নহয়, মহাপুৰাণ বা সূৰ্য পুৰাণ। বাকীবোৰ পুৰাণে অকল পুৰাণহে নাম পাইছে, তাত বিশেষণীয় বিশেষণ লগোৱা নাই। বাকীবোৰ পুৰাণত 5টা লক্ষণ আছে, কিন্তু আমাৰ ভাগৱত পুৰাণত 10টা লক্ষণ থকাৰ কাৰণে ইয়াত মহা শব্দটো বিশেষণীয় বিশেষণ লগাই কৈছে। এই পুৰুষৰ পায়া দৃষ্টি উপযোগ কাৰণৰ সৃষ্টি আকে সৰ্গ বোলে সাধুজন। দ্বিতীয় স্কন্ধ ভাগৱতত কৈ আহিছে। কেলেনো সৰ্গ বুলিলে? পুৰুষৰ পৰম পুৰুষ ঈশ্বৰৰ কটাক্ষত সৃষ্টি কৰিছে। সেইকাৰণে পুৰুষৰ পায়া দৃষ্টি উপযোগ কাৰণৰ সৃষ্টি আকে সৰ্গ বোলে সাধুজন। সাধুসকলে ইয়াকে সেইকাৰণে সৰ্গ বুলি কয়। এতিয়া এই সৰ্গ লক্ষণৰ সৃষ্টি লক্ষণত কেনেকৈ সৃষ্টি বৰ্ধন হৈছিল, কশ্যপ অদিতি দিতি কদ্ৰুপ বিনতা, এইবিলাক গোটেই কথাখিনি আছে ইয়াত। গতিকে আমি সৃষ্টিৰ পাতনিৰ কথা আগত হৈ গ'ল বহুত, এয়া একেবাৰে শেষৰ পৰ্যায়লৈ আহিছে। ইয়াৰ পাছত সৃষ্টি আৰু বৰ্ধন হ'ব, য'ত কৰ্দম আৰু দেৱহূতিৰ যোগেদি সৃষ্টি বৰ্ধন কৰাব। ইয়াৰ পাছৰ এই হিৰণ্যাক্ষ হিৰণ্যকশিপুৰ কাহিনী, প্ৰহ্লাদ চৰিত্ৰ এইবিলাকৰ পাছতেই হ'বগৈ আপোনাৰ কৰ্দম দেৱহূতিৰ আখ্যান। কৰ্দম দেৱহূতিয়ে কেনেকৈ সৃষ্টি কৰিলে, 9জনী ছোৱালী জন্ম দিলে, এটা ল'ৰা জন্ম দিলে। 9জনী ছোৱালী আকৌ সেইদৰে পৰিয়াল বাঢ়িল, 9জন জ্ঞানী গুণী ঋষিলে দিলে। এনেকৈ পৰিয়াল কেনেকৈ বাঢ়িল, সৃষ্টি কেনেকৈ বৰ্ধন হ'ল, এই কথাখিনি আমাৰ তৃতীয় স্কন্ধতে শেষ কৰিছে। কপিল দেৱহূতিয়ে শেষ। তাৰপাছতে সিফালে চতুৰ্থ স্কন্ধ ওলাব। এয়া সুন্দৰকৈ এটা চিৰিয়েল আমাক গুৰুজনাই ভাগৱতৰ যোগেদি দিছে। আমি তাক মাত্ৰ শ্ৰৱণ কৰিব লাগে। কেলে এৰাই বা সংসাৰ
দুখ লভিবা পৰম সুখ চলি যাইবা বৈকুণ্ঠ ঘৰ কৃষ্ণ আইধা পৰিছে কিন্তু কৃষ্ণ এ ৰামে কৃষ্ণৰ কিংকৰ নিজ গোপাল চৰণ দিজ এ কহে কলি যুগে গতি নাম লাজ ভয় পৰিহৰি মনে বিশ্বাস কৰি ও সৰ্বক্ষণে বোলা ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ ইয়াৰ পাছত পাঠে কি ক'লে বৰাদেৱৰ লগত হিৰণ্যক্ষৰ যুদ্ধ ইয়াৰ পাছত কৈছে হে প্ৰভু জগন্নাথ প্ৰণামো দময় মত মই কিংকৰত হি মত শিখায়ক নাৰায়ণ মুখ্য অৱস্থাক যেন ৰতি হুৱে তজু চৰণত যে মুখ্য প্ৰাপ্তি কেনেকৈ হয় মুখ্য দুটা আকৌ এটা মুখ্য হ'ল চতুৰ্বৰ্গ মুখ্য আৰু এটা মুখ্য হ'ল অপবৰ্গ মুখ্য অপবৰ্গ মুখ্য পাঁচটা ভাগ সেয়া বৈকুণ্ঠ বৈকুণ্ঠলৈ যোৱা লোক পাঁচটা স্থানলৈ যাব পাৰে সেয়া হ'ল সাৰূপ্য চতুৰ্ভুজীয়া ৰূপ তেওঁ যিটো ৰূপ সেইটোকে কয় সাৰূপ্য আৰু সেই ৰূপটো পোৱালৈকে মায়াময় সংসাৰত এক নিমেষো থাকিবলৈ নিদিয়ে চিধাই লৈ যাব ক'লৈ বোলে শালুক্য শালুক্যত পোৱাৰ লগে লগে তেওঁ কিমান পুণ্যৰ ভাগী হৈ আহিছে সেইটোক নিৰ্ণয় কৰি স্থানত নিৰ্ণয় কৰাব স্থানত অধিষ্ঠান কৰাব সেইটো কৈছে সাজুৰ্য যদি তাতোতকৈ পুণ্য কৰি আহিছে তেনেহ'লে ভগৱন্ত তেওঁ লগতে থাকিব বা ভগৱন্তৰ লগত তেওঁ থাকিব সেই জীৱটো সেইটো হৈছে সামীপ্য বোলে তাতোতকৈ পুণ্য কৰি আহিছে তেনেহ'লে ভগৱানৰ দেহতে সোমোৱাই ল'ব এইটো লীন বা নিৰ্বাণ এই পাঁচ প্ৰকাৰৰ মুখ্য এইফালে চতুৰ্বৰ্গ মুখ্য সেইটো অপবৰ্গ মুখ্য এইফালে চতুৰ্বৰ্গ মুখ্য কি ধৰ্ম অৰ্থ কাম মুখ্য এই মুখ্য আৰু এই মুখ্য লগত একে নহয় এই মুখ্য সাধন নহ'লে সেই মুখ্য নাপায় আকৌ সেইকাৰণে ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গ সাধনত আমি আমাৰ আইগৰাকীক সহধৰ্মিনী হিচাপে ল'ব লাগিব পাৰিব লাগিব সেইটো কৈছে পুৰুষ প্ৰকৃতি হৈ বা একমতি তেহে সিজিব হয় ভগতি তে কাৰোবাৰ প্ৰকৃতি নাই কোনোবাই প্ৰকৃতি গ্ৰহণ কৰা নাই সেইসকলৰ কি হ'ব এতিয়া হ'লে সেইসকলে নিজৰ দেহতে পুৰুষ প্ৰকৃতি বনাই লওক দেহৰ মমতাটো যদি বেছি হৈ যায় ভক্তিৰ ভাগটো কমি গুচি যাব দেহৰ মমতা যদি বেছি হৈ যায় সেইকাৰণে দেহ আৰু পুৰুষ মানে জীৱাত্মা দুইটা এক হৈ ল'বা ঈশ্বৰক ভজনা পৰম পুৰুষক ভজনা কৰিবলৈ সেইটো পুৰুষ প্ৰকৃতিক আধ্যাত্মিক এজনৰ কাৰণে সেইটো কিন্তু আমি বিষয় পতাসকলৰ কাৰণেও কৈছে এইটো কথা পুৰুষ প্ৰকৃতি হৈ বা একমতি তেহে সিজিব হয় ভগতি সেইবাৰ পুৰুষজন যোৱাৰ লগে লগে যদি প্ৰকৃতিগৰাকীয়ে আইগৰাকীয়ে উধাই মুধাই দিনটো আৰু ক্ষতি লাগে নহয় দিনটো খপিলেগৈ আৰু কাম বন একোডাল নাই তেনেহ'লে চেচেই আৰু সেইজনে কৰি যোৱা ভগতি শূন্য সেইকাৰণে কৈছে পুৰুষ প্ৰকৃতি হৈ বা একমতি তেহে সিজিব হয় ভগতি আৰু বিবাহ পাশত আবদ্ধ হোৱাৰ দিনাখনে আপোনালোকে সংস্কৃতত গাইছিলে তাৰ অৰ্থটো কৈ দিছোঁ তাৰ অৰ্থটো কি বুলি কৈছে দৰাজনে কৈছিল দৰাই কৈছিল হে প্ৰিয়ে মই ধৰ্ম অৰ্থ কাম মোক্ষ এই চতুৰ্বৰ্গ সাধনত তোমাক সাৰথি কৰিম ভগৱন্তই তোমাক মোৰ কাৰণে দান কৰিছে আজিৰ পৰা তুমি মোৰ সহধৰ্মিনী
এইটো সংস্কৃতৰ ভাঙনি দে চতুৰ্বৰ্গ সাধনত চাৰি পুৰুষাৰ্থ তাকে কয় আমি প্ৰত্যেকেই চাৰি পুৰুষাৰ্থ আছে কাৰণে ইয়ালৈ আহিছোঁ যদি চাৰি পুৰুষাৰ্থ নাথাকিলেহেঁতেন তেতিয়াহ'লে ইয়ালৈ নাহিলোহেঁতেন ধৰ্মৰ প্ৰতি আমাৰ আস্থা আছে সেইকাৰণে আহিছোঁ বা আপোনালোক আহিছে আৰু যিসকলে ধৰ্মৰ প্ৰতি আস্থা আছে ধৰ্মক মানি ৰাখিছে তেওঁলোকে কাকো ঠগ প্ৰবঞ্চক নকৰে সেইকাৰণে দ্বিতীয় পৰ্যায়টোৰ নাম অৰ্থ তেনেধৰণে অৰ্থ সংগ্ৰহ কৰা ব্যক্তি কেতিয়াও অপব্যয় নহয় সেইটো খাটাং অপব্যয় নহয় সেইকাৰণে কাম তৃতীয় পৰ্যায় আৰু অপব্যয় তেওঁ সংগ্ৰহ কেনেকৈ কৰিছে তেওঁ উপাৰ্জনতকৈ অতিৰিক্ত কাম কৰিবও পাৰিব যদিহে মুখ্যত আছে মুখ্য 4 নম্বৰত আছে মুখ্য মানে এইফালে যদি আপোনাৰ ফুলনিলৈ যায় তাতো তেওঁ কাৰোবাক হাত পাতিলে দিয়ে কেলে ঘূৰাই দিয়া ব্যৱস্থাটো আছে তেওঁ এইফালে যদি আপোনাৰ কমলাবাৰীলৈকো যায় তাতো আছে তেওঁৰ হাত সেইফালে গড়মূৰলৈকো যদি যায় তাতো আছে তেওঁৰ হাত গতিকে চাৰিওফালে তেওঁৰ খোলা যদি কেনেবাকৈ ঠগি আহিলে আৰু সেইফালে কিন্তু তেওঁ যাব নোৱাৰে সেইটো বন্ধ হৈ গ'লে সেইটো ৰাস্তা এইটো খোলা কথা কৈছে জগতত থাকি যিটো ৰাস্তা খুলি থৈছে যাব পৰা কৰি থৈছে সেইটোহে চতুৰ্বৰ্গ মুখ্য আজি ধৰি তিনি কোপাতিলৈ অধিকাৰী এই জগতৰে ঈশ্বৰতে নিহুতিনি নাম সৃষ্টি স্থিতি প্ৰলয়তে নিৰুতিনি কাম ব্ৰহ্মাই বোলে এতিয়া তিনিজনে তিনিটা কাম কৰি থাকিলে কোনজনে কোনটো কাম কৰিম ন শুনিও ক ব্ৰহ্মা তুমি সৃজিও জগত পুৰা নাগ নৰ পশু পক্ষী যত ভালমতে দিবা দৃষ্টি সৃষ্টি কয়া আপুনি সৃষ্টিক সজীৱা তুমি এবেৰ ৰজগুণে ৰজগুণ হয়নে ব্ৰহ্মা ৰজগুণৰ পৰাই হৈছে গতিকে সৃষ্টিকত তুমি ৰজগুণক সৃষ্টি কৰা ৰজগুণ নহ'লে একো বস্তু সৃষ্টি কৰিব নোৱাৰে ইয়াতে এইবোৰ সৃষ্টি কৰিছে এই যে ডেকৰেশ্যন কৰিছে এইবোৰ ৰজগুণ নহয় এইবোৰ নকৰিবলৈ কোৱা নাই যেতিয়া মানুহ আকৰ্ষিত হ'ব তাৰ সেয়া কিমান ধুনীয়াকৈ সেইটো জিৰাফৰ মূৰ্তিটো তাত সজাই থৈছে মানুহ আকৰ্ষিত কৰিব ইয়াত শংকৰচক্ৰ গেলাবৰ্ম অংকিত কৰিছে গতিকে সকলো নৌকা দিছে যে ভক্তি সৰোবৰৰ নৌকা ৰাম নাম নৌকা এই নৌকাত উঠিলেহে আপুনি ভক্তি সৰোবৰ পাৰ হ'ব পাৰিব নহ'লে আপুনি বৈতৰণী নদীলৈ যাব লাগিব যদি বিষয় সত্য হয় কৃষ্ণ আমাক সেইকাৰণে সকলোকে আহ্বান জনাইছে কৃষ্ণ সকলোকে কৈছে ৰাম বোলা ৰাম সকলোৱে একোকে কৈছে ৰাম কৈছেনে ৰাম কোৱা কি হ'ল অৰ্থটো কি ৰাম নামৰ নৌকা উঠিবলৈ ক'লো ৰাম বুলি উঠিব লাগে সেইকাৰণে আমাক মহাপুৰুষে কৈছে নামে মুকুতি নিদান ভৱ বৈতৰণী তৰণী সুখ হৰণী নাহি নাহি নাম নামৰ সমান একোৱে হ'ব নোৱাৰে নাম কিনো নাম পঞ্চানন মানে কি সিংহ মানে কি নাম সিংহ নামে পঞ্চানন নাদে পলাৱত পাপদন্তি ভয়ভীত আচৰিত এবাৰ নাম বুলিলে এজনৰ নাম বুলিলেই
আজন্মৰ পাপ পুৰি চাৰ খাৰ কৰি দিয়ে এক নামে যত পাপ সংগৰিতে পাৰে ততক পাতকী পাপ কৰিতেই নপাৰে এ হ'ল নামৰ মহিমা সেইকাৰণে কৈছে বুলিতে এক শুনিতি সতনিতৰে নাম ধৰম বিপৰীত এতেকে বোলহু ৰাম নামেহে মুকুতি নিদানা আমাক সকলোকে আহ্বান কৰিছে মহাপুৰুষে ৰাম বোলক কেলে বুলিব লাগে যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি ভৱ সিন্ধু বৈতৰণী পাৱে পৰম পদ পাপী যত ইয়াত পাপী তাপী কথা নাই নাওখনে উঠিব পাৰিলে হ'ল তাৰমানে নাম ল'ব পাৰিলেই হ'ল নাম ল'ব পাৰিলেই হ'ল ইমান সহজ ভকতি নিকটকট ব্ৰহ্মাই নাপালে তত হুইয়া এক শৰণ কৃষ্ণৰ লৱে নাম সেই নামৰ কথাহে কৈছে নুশুনয় আন এক দেৱতাৰ নাম ব্যভিচাৰী নিয়াকো বুলিয়ে ভকতি নাহি সেই পয়াসাতে অল্পেই সাধে গতি সেইকাৰণে গীতাই আমাক এক শৰণ তত্ত্বটো দিছে এক শৰণ তত্ত্ব জনাৰ আগত আপুনি হ'ব লাগিব সৎসংগীয়া সৎসংগ অনুসৰণ কৰিছে নাই সৎসংগ অনুকৰণ কৰিছে সৎসংগৰ পাছতে এক শৰণ সৎসংগৰ পাছতে এক শৰণৰ পাছত ভক্তি কেনেকৈ কৰিবা এক শৰণ কেনেকৈ হ'বা সৰ্বধৰ্মাং পৰিত্যাজ্য মামেক শৰণং ব্ৰজঃ অহং সৰ্ব পাপেভ্যো মুখ্যৈ শ্যামা শুচঃ সৰ্বসাধাৰণ লোকে একো বুজি নাপালোঁ মহাপুৰুষে একাদশ স্কন্ধত বুজাই থৈ গ'ল কি বুলি এ শুনা সভাসদ পদ মহাভাগৱত এই কথা কৈলা কৃষ্ণে গীতাৰ অন্তত কি ক'লেনো গীতাৰ অন্তত এই সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় আমাৰ অথনি ৰঞ্জিত শইকীয়াই কৈ গ'ল বিশ্বাস তিনি প্ৰকাৰ বিশ্বাস দৃঢ় বিশ্বাস শুদ্ধ বিশ্বাস কৈছনে জানো এতিয়া সেইটোকে কৈছে শুদ্ধ বিশ্বাসে লৈ কোৱা মাত নকৰিব পইহেৰা কৰোঁ অংগীকাৰ সমস্ত পাপতে মই কৰিব উদ্ধাৰ এক শৰণ তত্ত্ব হোৱাৰ পাছত কি কৈছে বোলে এতিয়া তুমি তোমাৰ সেই নিষ্কলুষিত দেহটো মোক দিয়া আৰু নিষ্কলুষিত মনটো মোক দিয়া মন কলুষিত হৈ থাকি নিদিবা আকৌ কি কলুষিত শইকীয়ানীয়ে নাম দিলে কলিতানীয়ে নেগায় কেলে শইকীয়ানীৰ লগত কলিতানীৰ ভাল নাই সেই নামে ক্ৰিয়া কেতিয়াও নকৰে আপুনি কলিতানী শইকীয়ানী নাচাব নামটো চাওক নামৰ মাহাত্মা বুজক তেতিয়াহ'লে আপোনাক নামে ক্ৰিয়া কৰিব আমাৰ ব্যতিক্ৰম তাত নামত নাম আমি কেনেকৈ লৈছোঁ কলুষিত হৈ লৈছোঁ নে নিষ্কলুষিত হৈ লৈছোঁ যদি আমি কলুষিত হৈ নাম লৈছোঁ মনৰ কপটতাৰে নাম লৈছোঁ যাওঁতো নেৰখ কৰি থ'ব মন তাওঁতো নাপাইবি হৰিৰ চৰণ হৰি চৰণ পাবলৈ হ'লে আমি মনটো পবিত্ৰ কৰিব লাগিব তেনে পবিত্ৰ মনহে মোক দিয়া তেনে পবিত্ৰ মন থকা দেহটোহে মোক দিয়া মন মনা ভৱ মন আৰু ভৱ দেহ মত ভক্ত মোৰ ভক্ত হোৱা এতিয়া মত যাজি মোক যোজনা কৰা মাং নমস্কৰো মোকেই নমস্কাৰ কৰা মামে বৈশ্যৈচি সত্যংতে প্ৰিয় জানি প্ৰিয় চিমে তুমি মোৰ অতি নম্বৰ এডাল ৬৬ নম্বৰ গীতাৰ একেবাৰে শেষৰ অধ্যায় সন্ন্যাস যুগ ৮৫ নম্বৰ শ্লোকত কৈছে এক শৰণ সৰ্বধৰ্মাং পৰিত্যাজ্য মামেক শৰণ আৰু ৬৬ নম্বৰ শ্লোকত কৈছে এক শৰণীয়া হৈ মোৰ মনটো আৰু দেহটো দিয়া
মোৰ ভক্ত হোৱা, মোক যোজনা কৰা, মোক নমস্কাৰ কৰা। ইমান ধুনীয়াকৈ কৈছে নহয়, আমি বুজি নাপালোঁ। মহাপুৰুষ মাধৱদেৱে সেই ৬৬ নম্বৰ শ্লোকটোৰ সৰলাৰ্থ ভাঙনি কৰি দিছে ৪ চনত। কি বুলি? অমোতে মাত্ৰ সদা দিয়া মন এ মোৰ ভক্ত সৰ্বক্ষণ মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ কহিল তোমাত সত্যবাণী। হাই হাই স্বয়ং ঈশ্বৰৰ শপত খাই ক'বলগীয়া হৈছে। পাইবা সুখে মোক মহামানী। কেলে ক'লোঁ তোমাক? তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ। তুমি প্ৰিয়তমতী সুহৃদ সখী। কম কথা কৈছেনে? জগতৰ ঈশ্বৰে অৰ্জুনক তুমি সুহৃদ সখী। সখী কেলে হ'ল? আমি প্ৰত্যেকেতো সখী, আমি পাতিব নোৱাৰিলোঁ কেলে? মই বিবাহত কওঁ কথাটো যে তোমাৰতো শৈশৱ কালৰ পৰা LP স্কুলৰ পৰা এই কলেজলৈকে সৈতে ঢেৰ বন্ধু, আজি তুমি এজনক সখী ৰূপে কিয় আনিলা? মই তাৰ তত্ত্বটো ক'বানে? নাজানে ক'বা ক'ব এতিয়া। গতিকে কৃষ্ণই দিয়া অৰ্জুনক তত্ত্বটো শুনক। অৰ্জুনক সুধিলে তোমাৰ মই সখী তত্ত্ব তুমি জানা নে নাজানা? নাজানো নহয় প্ৰভু। তুমি মায়াত থকা কাৰণে নাজানা। নজনাটো স্বাভাৱিক, তুমি যে মায়াত আছা। সেইকাৰণে তেওঁ বুজাই দিছে কি বুলি? আৰু হেৰা তুমি মই এক বিনে নগদৈ অবিদ্যা মায়াত ভিন্ন দেখি মোৰ অংশ জীৱ তুমি মই পৰমাত্মা স্বামী। এই হেতু তুমি মই সখী। সেইকাৰণে তুমি মই সখী। এতিয়া এই সখীত্ব ভাৱটো যাৰ নাই, জীৱাত্মা পৰমাত্মাৰ পৰিচয় যাৰ নাই, সেইটো জীৱই আপুনি কোৱাৰ দৰে অহম্মমী হয়। অহম্মমী হয়, মহত্ব হয়। মহত্ব এজনেই। তুমি ক'ৰ পৰা মহত্ব হ'লা? যি মহত্ব নিজৰ মহত্ব বখানি পুৰে আৰু সেইজনক ঈশ্বৰে কেতিয়াও জীয়াই নাৰাখে। সেই মহত্ব বখানি পুৰাই এতিয়া হিৰণ্যাক্ষক ঈশ্বৰে নাশ কৰিব। আমি ভাগৱত শুনি সেইটোকে আমাৰ যিবিলাক বেয়া গুণ আছিল, হিৰণ্যাক্ষ গুণ আছিল, সেই গুণখিনি আজি ভাগৱত শ্ৰৱণৰ মাধ্যমে তাক হত্যা কৰিব লাগিব। তেতিয়াহ'লে হিৰণ্যাক্ষ বধৰ কাহিনী শুনা সাৰ্থক। আৰু যাই কি নহওক, আমিও বহুদূৰ যাবগৈ লাগিব। 2:15 হ'ল। আমি